আপুনি ঠিকে সুধিছে। কিন্তু জলজীৱন মানে জলে মানুহৰ জীৱন দান কৰে। পানী বহুত এটা গুৰুত্বপূৰ্ণ বস্তু হয়। কিন্তু আমাৰ এইডোখৰ যিটো টিংৰাহাবি গাঁওখন আছে, আমাৰ তিনিচুকীয়া চহৰতে লগ লাগি থকা টিংৰাহাবি গাঁওখনত পানীৰ ইমান সমস্যা নাছিলে, কেতিয়াও নাছিলে, আজিৰ দিনতো নাই। আৰু যদি ভালকৈ কাৰ্যকাৰী হ'লহেঁতেন, আমি দেখি আছোঁ প্ৰায় 2023 চনত এইখন টেংকিটো বনোৱা কাৰ্য আৰম্ভ হৈছিলে। মোৰ প্ৰবাবিলি তেনেকুৱাই হ'ব। আৰু এতিয়ালৈকে ইয়াৰ পৰা আমি সুফল পাব পৰা হোৱা নাই। বৰঞ্চ কিছুমান ক্ষেত্ৰত আমাৰ ৰাস্তাৰ আলিপথ চাইড এইবিলাক ভাঙি চাঙি পাইপিং কৰোঁতে ভাঙি চাঙি কিছুমান নষ্টহে কৰা হৈছে। এইবোৰ উল্টা ৰাস্তাৰ ক্ষতি হৈছে এইখন বনাওঁতে গৈ। আৰু যিটো জলজীৱন, যিডোখৰত নেকি যিবিলাক ঠাইত আপোনাৰ পানীৰ বৰ প্ৰব্লেম, খোৱা পানীৰ বৰ অভাৱ হয় মানুহৰ, সেইবিলাক অঞ্চলতে এই প্ৰজেক্টটোৰ দৰকাৰ আছিলে, স্কিমবিলাক দিব লাগিছিলে। কিন্তু আমাৰ ইয়াত তেনেকুৱা সমস্যা নাই। কিন্তু আচৰিত লাগিছে, চৰকাৰে কি ভাবি, কি ছাৰ্ভে ৰিপৰ্ট, মানে কি ডিমাণ্ড মানুহৰ পাই কিনি এই প্ৰজেক্টখন দিলে। ইয়াতকৈ বেছি জৰুৰী কিছুমান কাম আছিলে। আমাৰ গাঁৱত কিছুমান ড্ৰেইনেজ প্ৰব্লেম আছিলে, কিছুমান কালভাৰ্টৰ প্ৰব্লেম আছিলে, সৰু কিছুমান ৰোডবোৰ আমাৰ থাকি গৈছে। এই পইচা দি আমাৰ গোটেইখিনি কামবোৰ হৈ গ'লহেঁতেন, যিটো আমাৰ জনসাধাৰণৰ প্ৰতিদিনৰ নিত্য প্ৰয়োজনীয় আমি ব্যৱহাৰ কৰিবলৈ পাৰিলোহেঁতেন। আজি টেংকিখন পৰি আছে, ইমান লক্ষ টকা, প্ৰায় কোটি টকাৰ হ'ব প্ৰজেক্টটো নিশ্চয়। কিন্তু এনে পৰি আছে, আমাৰ চৰকাৰী টকা, দেশৰ টকা, সমাজৰ টকা, মানুহৰ টকা, ৰাইজৰ টকা, এইবোৰ এনে নষ্ট হৈ পৰি আছে। ইয়াৰ একো ফল আমি পোৱা নাই বুলি মই ক'ব লাগিব। তেনেকুৱাই মোৰ লাগিছে। আৰু অহা দিনতো আমি যে ইয়াৰ ফল পাম তাৰ কোনো গেৰেণ্টি নাই। গতিকে আমি এইটো বিফল হৈছে বুলি ক'ব লাগিব, সম্পূৰ্ণৰূপে বিফল হৈছে। ইয়াত যে জলজীৱনৰ এইটো বনাইছে, ইয়াত কিন্তু উচিত হোৱা নাই। কিয়নো আমি পানীত ইমান কষ্ট কৰা নাই, পানী আমাৰ এভেইলেবল। এইটো নবনাই পেলাই যদি চৰকাৰে বেলেগ এটা কামত টকাখিনি খটুৱালেহেঁতেন, তেতিয়া আমি বহুত ভাল পালোহেঁতেন। কিয়নো আমাৰ পানীৰ দৰকাৰ নাই, আমাৰ টেপ আছেই অলৰেডি। আৰু ইয়াত পানী নোপোৱা মানুহ কোনো নাই, চবেই পানী পায়। ইমান কোটি টকা যে খৰচ কৰিছে, এইটো একদম বেফাল্টু খৰচ কৰিছে চৰকাৰে। তাৰ কাৰণে মই এখেতক ছাপোৰ্ট নকৰোঁ, মানে নকওঁ যে এইটো বনাই ভাল কৰিছে বুলি। ইয়াৰ পৰা আজিলৈকে কোনোবা পানী পাইছে নাই, পানী পোৱা নাই। এইটো বনাইছেহে জাষ্ট, কিন্তু পানী আজিলৈকে কোনেও পোৱা নাই। পানী দিয়াই নাই সিহঁতি, পানী দিলেহে মানুহে পানী পাব। আপুনি ঠিকে সুধিছে। কিন্তু জলজীৱন মানে জলে মানুহৰ জীৱন দান কৰে। পানী বহুত এটা গুৰুত্বপূৰ্ণ বস্তু হয়। কিন্তু আমাৰ এইডোখৰ যিটো টিংৰাহাবি গাঁওখন আছে, আমাৰ তিনিচুকীয়া চহৰতে লগ লাগি থকা টিংৰাহাবি গাঁওখনত পানীৰ ইমান সমস্যা নাছিলে, কেতিয়াও নাছিলে, আজিৰ দিনতো নাই। আৰু যদি ভালকৈ কাৰ্যকাৰী হ'লহেঁতেন, আমি দেখি আছোঁ প্ৰায় 2023 চনত এইখন টেংকিটো বনোৱা কাৰ্য আৰম্ভ হৈছিলে। মোৰ প্ৰবাবিলি তেনেকুৱাই হ'ব। আৰু এতিয়ালৈকে ইয়াৰ পৰা আমি সুফল পাব পৰা হোৱা নাই। বৰঞ্চ কিছুমান ক্ষেত্ৰত আমাৰ ৰাস্তাৰ আলিপথ চাইড এইবিলাক ভাঙি চাঙি পাইপিং কৰোঁতে ভাঙি চাঙি কিছুমান নষ্টহে কৰা হৈছে। এইবোৰ উল্টা ৰাস্তাৰ ক্ষতি হৈছে এইখন বনাওঁতে গৈ। আৰু যিটো জলজীৱন, যিডোখৰত নেকি যিবিলাক ঠাইত আপোনাৰ পানীৰ বৰ প্ৰব্লেম, খোৱা পানীৰ বৰ অভাৱ হয় মানুহৰ, সেইবিলাক অঞ্চলতে এই প্ৰজেক্টটোৰ দৰকাৰ আছিলে, স্কিমবিলাক দিব লাগিছিলে। কিন্তু আমাৰ ইয়াত তেনেকুৱা সমস্যা নাই। কিন্তু আচৰিত লাগিছে, চৰকাৰে কি ভাবি, কি ছাৰ্ভে ৰিপৰ্ট, মানে কি ডিমাণ্ড মানুহৰ পাই কিনি এই প্ৰজেক্টখন দিলে। ইয়াতকৈ বেছি জৰুৰী কিছুমান কাম আছিলে। আমাৰ গাঁৱত কিছুমান ড্ৰেইনেজ প্ৰব্লেম আছিলে, কিছুমান কালভাৰ্টৰ প্ৰব্লেম আছিলে, সৰু কিছুমান ৰোডবোৰ আমাৰ থাকি গৈছে। এই পইচা দি আমাৰ গোটেইখিনি কামবোৰ হৈ গ'লহেঁতেন, যিটো আমাৰ জনসাধাৰণৰ প্ৰতিদিনৰ নিত্য প্ৰয়োজনীয় আমি ব্যৱহাৰ কৰিবলৈ পাৰিলোহেঁতেন। আজি টেংকিখন পৰি আছে, ইমান লক্ষ টকা, প্ৰায় কোটি টকাৰ হ'ব প্ৰজেক্টটো নিশ্চয়। কিন্তু এনে পৰি আছে, আমাৰ চৰকাৰী টকা, দেশৰ টকা, সমাজৰ টকা, মানুহৰ টকা, ৰাইজৰ টকা, এইবোৰ এনে নষ্ট হৈ পৰি আছে। ইয়াৰ একো ফল আমি পোৱা নাই বুলি মই ক'ব লাগিব। তেনেকুৱাই মোৰ লাগিছে। আৰু অহা দিনতো আমি যে ইয়াৰ ফল পাম তাৰ কোনো গেৰেণ্টি নাই। গতিকে আমি এইটো বিফল হৈছে বুলি ক'ব লাগিব, সম্পূৰ্ণৰূপে বিফল হৈছে। ইয়াত যে জলজীৱনৰ এইটো বনাইছে, ইয়াত কিন্তু উচিত হোৱা নাই। কিয়নো আমি পানীত ইমান কষ্ট কৰা নাই, পানী আমাৰ এভেইলেবল। এইটো নবনাই পেলাই যদি চৰকাৰে বেলেগ এটা কামত টকাখিনি খটুৱালেহেঁতেন, তেতিয়া আমি বহুত ভাল পালোহেঁতেন। কিয়নো আমাৰ পানীৰ দৰকাৰ নাই, আমাৰ টেপ আছেই অলৰেডি। আৰু ইয়াত পানী নোপোৱা মানুহ কোনো নাই, চবেই পানী পায়। ইমান কোটি টকা যে খৰচ কৰিছে, এইটো একদম বেফাল্টু খৰচ কৰিছে চৰকাৰে।
তাৰ কাৰণে মই এখেতক ছাপোৰ্ট নকৰোঁ, মানে নকওঁ যে এইটো বনাই ভাল কৰিছে বুলি। ইয়াৰ পৰা আজিলৈকে কোনোবাই পানী পাইছে নাই? নাই, পানী পোৱা নাই। এইটো বনাইছেহে জাষ্ট, কিন্তু পানী আজিলৈকে কোনেও পোৱা নাই। পানী দিয়াই নাই সিহঁতি। পানী দিলেহে মানুহে পানী পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।